প্ৰিয়াংশী দুবৈ শইকীয়া। তুমি যে নৰ্থ ইষ্ট জোনৰ যিটো কম্পিটিশ্যন হৈছিলে বাহিৰত তুমি এটা পুৰস্কাৰ পাবলৈ সক্ষম হৈছা কি অনুষ্ঠান আছিলে আৰু কি পুৰস্কাৰ পালা হয় ৰিচেণ্টলি হেৰি হৈ গৈছে গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা মই গৈছিলোঁ তাত মানে আন্তঃ বিশ্ববিদ্যালয় যুৱ মহোৎসৱ অনুষ্ঠিত হৈছিলে আৰু এইটো ত্ৰিপুৰাৰ ইকফা ইউনিভাৰ্চিটিত অনুষ্ঠিত হৈছিলে আৰু মই গুৱাহাটী বিশ্ববিদ্যালয় হৈ গৈছিলোঁ আৰু তাতে ফ'ক অৰ্কেষ্ট্ৰা আৰু মই নন পাৰ্কাছন ইভেণ্টত ভাগ লৈছিলোঁ। ফলাফল কি হ'ল ফ'ক অৰ্কেষ্ট্ৰাত আমি ৫ম স্থান লাভ কৰিবলৈ সক্ষম হৈছিলোঁ আৰু নন পাৰ্কাছন চ'লত মই ২য় স্থান লাভ কৰিবলৈ সক্ষম হৈছিলোঁ ব্যক্তিগতভাৱে। এতিয়া কেনেকুৱা লাগে তুমি হয় বহুতেই ভাল লাগিছে আৰু মোৰ শুভাকাংক্ষী সকলোকে মোৰ মা দেউতা মোৰ গুৰু শুভাকাংক্ষী সকলোকে মই এই চেগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক ইমানখিনি ছাপোৰ্ট কৰাৰ বাবে। তুমি কেতিয়াৰ পৰা আৰম্ভ কৰিছিলা বাঁহী বজোৱা মই হাই ছেকেণ্ডেৰী পৰীক্ষাৰ পিছৰ পৰাই বাঁহী শিকিবলৈ ষ্টাৰ্ট কৰিছিলোঁ তেতিয়াৰ পৰা এতিয়ালৈকে সেই যাত্ৰা কেতিয়াও দেখিবলৈ নোপোৱা নিচিনাই হয় আচলতে যুৱতীয়ে বাঁহী বজোৱা বুলি ক'লে অকণমান আচৰিত যেনেই লাগে।